নমস্কাৰ, স্বাগতম মোৰ আন এটি নতুন ভিডিঅ'লৈ। মই মানৱেন্দ্ৰ। আজি বিশেষ তেনেকুৱা একো নাই। আজি ছানডে, আজি অফ। চ' আজি অকণমান ফেমিলিৰ লগত ফুৰিব যাবলৈ লৈছোঁ আমাৰ গুৱাহাটীৰ পিনে। আৰু ব্লগটো এতিয়া আৰম্ভণি কৰিলোঁ। বাকী আপোনালোক থাকিব, লাইক এণ্ড ছাবস্ক্ৰাইবেৰে অলপ হেল্প কৰি দিব এজ এ নিউ ব্লগাৰ। তো থাকক, বাকী উপভোগ কৰাই আছোঁ, নিজেও কৰিম, আপোনালোককো কৰাই আছোঁ। থাকিব, বাকী আপোনালোকক দেখুৱাই থাকিব। এইটো যোৱাকালিৰ ভিডিঅ'। বাবুৰ যে কিমান ফূৰ্তি, অহাকালি ফুৰিব যাম বুলি পেলাই বহুত ফূৰ্তি, তাকে কৈ আছে সি। যিহেতু গৰম বন্ধ চলি আছে, তাৰ কাৰণে আমাৰ দাদাৰ ল'ৰাটোৱে মানে জাষ্টিনে তাক কৈ আছে যে তাক চিৰিয়াখানা দেখাব লাগে, ছায়েন্স মিউজিয়াম দেখাব লাগে, প্লেনেটৰিয়াম দেখাব লাগে। তো সেনেকৈ আমি আলোচনা কৰি পেলাই, দাদা মই এনেকৈ আলোচনা কৰি পেলাই আজি এনেকৈ ফুৰিব যাব লৈছোঁ। আৰু এতিয়ালৈকে ডিচাইড হোৱা নাই আমি ফাৰ্ষ্ট ক'ত যাওঁ, গৈ আছোঁ। ফাৰ্ষ্ট আমি ছায়েন্স মিউজিয়ামে আহিলোঁ। যিহেতু আমাৰ জালুকবাৰীৰ পৰা আহিলে হাইৱে' দি ডাইৰেক্ট ওচৰ হয় ছায়েন্স মিউজিয়াম, সেনেকৈ আমি ফাৰ্ষ্ট ছায়েন্স মিউজিয়ামে ডিচাইড কৰিলোঁ। ফাৰ্ষ্ট ছায়েন্স মিউজিয়ামে আহিলোঁ। হঠাৎ চাই থাকোঁতে এইটো মোৰ চকুত পৰিলে, পিয়ানো। পটককৈ গুচি আহিলোঁ বজাবলৈ এবাৰ, যিহেতু আগতে মই বজাই পোৱা নাই, তাৰ কাৰণে আৰু এইটো বজাবলৈ আহিলোঁ অকণমান। এয়া মোৰ মানুহজনী, তাইৰ ভনীয়েক। আমি যাই থৈ পেলাই এই ছায়েন্স মিউজিয়াম আহি পালোঁ। ইয়াৰ পৰা চাই আছোঁ আৰু বস্তুবিলাক কিন্তু আগৰ নিচিনা নাই। মই বহুত সৰুতে মানে লাইক ক্লাছ 10 মান থাকোঁতে এবাৰ ছায়েন্স মিউজিয়ামত আহিছিলোঁ, আৰু মাজতে এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া বস্তুবোৰ খুব নতুন আছিলে, ভাল আছিলে। কিন্তু এতিয়া বহুত বস্তু বেয়া হৈ গ'ল। মানে চালোঁ আৰু বস্তুবোৰ আগৰ নিচিনা নাই, আৰু বহুত চেঞ্জ হৈছে। নতুন বস্তুও আহিছে, পুৰণিও আছে, তেনেকুৱা আৰু। ইয়াৰ পিছত আমি যোৱা ঠিক হোৱা নাই। ইয়াতে 1 ঘণ্টামান আৰু আছোঁ, কাৰণ লগত ফেমিলি আহিছে। ফেমিলিক টাইম দিয়াটো খুব ইম্পৰ্টেণ্ট। মানুহজনীয়ে মোক ফটো উঠাবলৈ লৈ আহিলে, চাওকচোন, টানি টানি আনিলে। মই আকৌ ফটো উঠি খুবেই বেয়া পাওঁ, তথাপিও আৰু অকণমান 2-এটা প'জ দি দিলোঁ আৰু ফটো উঠিবলৈ। এইটো আকৌ চাওকচোন, আধা মানুহ দেখি পায়, তাৰপিছত আকৌ মোক টানি টানি আনিলে। ঝুলনা উঠে বোলে, ঝুলনা উঠে। এইটো কাৰণে আহিলোঁ আৰু। মোক আকৌ খালি ৰেকৰ্ড কৰিবলৈহে লৈ আহিছে, তথাপি কৰি দিলোঁ অকণমান, যিহেতু ইচ্ছা কৰিছিলে। সেয়া আকৌ চিৰিয়াখানাত আকৌ বেছি স্নেপ লোৱা নহ'ল, পাহৰি গ'লোঁ, মানে হঠাতে আহি গ'লোঁ। তো 2-এটা লোৱা গ'ল। এইখন চাওকচোন, আকৌ গাড়ীখনে এতিয়াই চেপিলেহেঁতেন। চিৰিয়াখানাতো বেছি বিশেষ একো নেদেখিলোঁ, আৰু খুব গৰম, মানে খুব গৰম আছিলে। ফাইনেলি আমি গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। একচুৱেলি আমাৰ যোৱা কথা আছিলে তৰাঘৰ প্লেনেটৰিয়াম, কিন্তু গম পালোঁ যে 4টা বজাত বন্ধ হৈ যায়। তাৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ডিচাইড কৰিলোঁ, ইয়াত আহিলোঁ। ইয়াত যিহেতু 7টা বজালৈকে খোলা থাকে, তো গম পাই পেলাই ইয়াতে আমি ফেমিলি টাইম অকণমান স্পেণ্ড কৰিবলৈ গুচি আহিলোঁ।
আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কি এনেকুৱাই মৰম কি এনেকুৱাই এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি এট লাষ্ট আমি এতিয়া কলাক্ষেত্ৰত আছো আজৰি ইয়াতে আমাৰ আজি যোনটো আমাৰ জাৰ্ণি আছিলে সেইটো ইয়াতে মানে ফিনিছ কৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া ফিনিছ কৰি পেলাই ঘৰলৈ উভতিম আকৌ আপোনালোক সকলোকে লগ পাম মোৰ এটা নতুন ভিডিঅ'ত এটা নতুন জেগাত টাটা বাই বাই